লাগিছে ইমান এটা সমস্যাৰ মাজত য'ত মোৰ মা হস্পিটেলত এডমিট হৈ আছে এতিয়া মই আজি ফোন কৰিলে চবকে বেলেগ বেলেগ স্থানত চবকে বেলেগ বেলেগে ফোন কৰিব লগা হৈছে তাৰপিছতো যে চবে ছাপোৰ্ট কৰিছে মোৰ এতিয়াও পিছত ভাল লাগিছে যে কেনেকুৱা হৈছে খবৰ লৈ আছে সেইখিনিয়ে কৈছোঁ আৰু আগলৈও যাতে চেনিটাৰ এনেকুৱা প্ৰগ্ৰেম হৈ থাকক আমাক এখন প্লেটফৰ্ম দি থাকক কাৰণ ঘৰত যেতিয়া আছিলোঁ ঘৰত যেতিয়া আহিছিলোঁ ঘৰত সজাবলৈ লগীয়া ছবিহে আকৌ যেতিয়া যেনেকৈ এইটো প্লেটফৰ্ম দিলে এতিয়াহে মানে চিন্তাবোৰ বহল হ'ব ল'লে কি আঁকিম সেই চিন্তাটোৰ ওপৰতে বহুত দূৰলৈ যাওঁগৈ নিজৰ ভিতৰতো যেনেকুৱা সৃষ্টি হয় নিজে নিজকে চিনাকি হৈছোঁ আগলৈও মানে এতিয়া বেলেগৰ কামবোৰ দেখি পেলাই বহুত শিকিছোঁ আৰু তেওঁলোকৰ পৰাই সেই শিক্ষাখিনি লৈ নিজৰখিনি লৈ আগলৈ আৰু ভাল কাম কৰি যাম আৰু যেনেকৈ অপৰচুনিটি দি যায় আগলৈ সকলোকে শুভেচ্ছা জনাইছোঁ বহুত ভাল লাগিছে এইটো আমাৰ চাগে জীৱনৰ এইখিনি বহুত ভাল লগা সময় যিখিনি আমি চবেই ৰংবোৰ সাহস পোৱা মানুহখিনি একেলগে আছোঁ একেখন মঞ্চত আছোঁ আৰু কি লাগে আৰু জীৱনত হয়নে পইচা একো মেটাৰ নকৰে এই সুখখিনি আমি কেতিয়াও নাপাওঁ এইখিনিকে কৈ ধন্যবাদ নমস্কাৰ নমস্কাৰ হেল্ল' হেল্ল' নমস্কাৰ হেল্ল'